এটা চাওক প্ৰশ্নটো কি দিছে যে আমাক দিছে তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে, আমাক এটা নাম্বাৰ সিৰিজ দিছে, দেখিছে আমাক এটা নাম্বাৰ সিৰিজ দিছিলে, তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে। বাৰু প্ৰশ্নবোৰ কি দিছে আপোনালোকে চাই লওক। 6 × 3 × 8 = 11 দিছে, কমা তাৰপিছত নেক্সট দিছে 1 × 4 × 7 = 4 দিছে, কমা 9 × 5 × 8 = কিমান হ'ব সেইটো আমি উলিয়াব লাগে। আকৌ এবাৰ কৈ দিছোঁ যে 6 × 3 × 8 = 11 দিছে, 1 × 4 × 7 = 4 দিছে, তাৰপিছতে 9 × 5 × কিমান সেইটো আমি উলিয়াব লাগে। বহুতে ধুনীয়া কুৱেশ্যন, গতিকে মই আপোনালোকক বুজাবলৈ ধুনীয়াকৈ লিখিলোঁ। ইয়াতে আমাক প্ৰথমতে দিছে 6 × 3 × 8 দিছে, ইকুৱেল দিছে 11 দিছে, কমা 1 × 4 × 7 ইকুৱেল দিছে 4, কমা 9 × তাৰপিছতে 5 × 8 ইকুৱেল কিমান হ'ব সেইটো আমি উলিয়াব লাগে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে ইয়াতে চাওকচোন, আপোনালোকে ইয়াতে পূৰণ চিন দিয়া আছে, ইয়াতে পূৰণ চিন দিয়া আছে, গতিকে আমি পূৰণ চিন দিয়া থাকিলে যে পূৰণ চিনত কৰিব লাগিব, আমি ইনটু কৰিব লাগিব সেইটো নহয় ৰিজনিঙত। আপোনালোকক খালি কনফিউজ কৰাবলৈ পূৰণ চিনবোৰ দি দিয়ে, ইয়াতে পূৰণ চিন দি দিছে, ইয়াতো পূৰণ চিন দি দিছে। গতিকে এতিয়া আমি 6 × 3 = 18, গতিকে 18ৰ পৰা যদি আমি আৰু এটা বিয়োগ কৰি দিওঁ, দেখিছে তেনেহ'লে আমাৰ 10 থাকি যায়। 6 × 3 = আমি যদি কৰি দিওঁ 6 × 3 = 18, 18ৰ পৰা আমি আৰু এটা বিয়োগ কৰি দিলে আমাৰ 10 থাকি যায়, আৰু গতিকে ইয়াতে দি আছে 11, 8 × 3 = 24, 24ৰ পৰা 6 গ'লে থাকে 18, এইটো নিয়মতো নহ'ব। 8 × 6 = 14, 14ৰ পৰা আমি 3 এটা বিয়োগ কৰিলে 11 পাই আছোঁ। আৰু নেক্সট যদি চাওঁ 7 × 8, 8ৰ পৰা 4 গ'লে 4 গাইছ, এইটো নিয়ম মিলিছে চাব আপোনালোকে, খুব ধুনীয়া নিয়ম। আমি কি কৰিম এতিয়া, এই প্ৰথমৰটো আৰু আমি লাষ্টৰটো যদি আমি যোগ কৰি দিওঁ, চাবচোন আপোনালোকে 6 + যদি 8 কৰি দিওঁ সমান সমান কিমান, 8 × 6 = 14, 8 × 6 কিমান 14, আৰু 14ৰ পৰা যদি মাজৰ তিনিটো যদি আমি বিয়োগ কৰি দিওঁ, চাব 14ৰ পৰা যদি মাজৰ তিনিটো বিয়োগ কৰি দিওঁ তেনেহ'লে 14ৰ পৰা 3 গ'লে থাকে 11, এই 11টো ইয়াতে আমাৰ খুব ধুনীয়াকৈ দিয়া আছে, দেখিছে একদম ধুনীয়াকৈ বুজাই দিছোঁ যাতে কোনো নুবুজাকৈ নাথাকে। এতিয়া আমি একেটা নিয়মতে আমি ছেকেণ্ডটো কৰিব লাগিব। গতিকে আগতে আমি কি কৰিছিলোঁ, ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো যোগ কৰিছিলোঁ, গতিকে এইটো 7, আপোনালোকে ভালদৰে নোট কৰি ল'ব, এইটো 7 হয়। গতিকে এতিয়া আমি 1 আৰু যদি 7 যোগ কৰোঁ তেনেহ'লে চাব 1 + যদি 7 কৰি দিওঁ তেনেহ'লে 8 হৈ গৈ, আৰু আমি মাজৰ এই 4টো মাইনাছ কৰিব লাগিব, যিহেতু আমি ইয়াতো মাইনাছ কৰিছিলোঁ, আৰু আমি যোনটো ওলাব লাগে তাতো আমি মাইনাছ কৰিব লাগিব। গতিকে 8ৰ পৰা যদি আমি 4টা বিয়োগ কৰোঁ তেনেহ'লে আমাৰ থাকে 4, গতিকে 4টো আমাৰ ইয়াতে দিয়া আছে, দেখিছে আপোনালোকে যদি প্ৰেক্টিছ কৰে কৰিবই দৰকাৰ নাই, মুখে মুখে ওলাব পাৰিব, মই আপোনালোকক বুজাবলৈ কৰাই দিছোঁ। গতিকে এতিয়া আমি যিটো ওলাব লাগে সেইটো হৈছে 9 × 5 × 8 ইকুৱেল কিমান, গতিকে আমি 9 আৰু 8 যোগ কৰিব লাগিব, বুজি পাইছে। গতিকে আমি 9 + 8 যদি কৰি দিওঁ তেনেহ'লে 8 আৰু 8 16 17 হৈ যায়, কিমান হৈছে 17। গতিকে তো আমি ক'ত আছিলোঁ গাইছ, ফোন আহি গৈছিলে বেয়া নাপাব। গতিকে আমি 8 আৰু যদি 9 যোগ কৰোঁ তেনেহ'লে 17 পায়। গতিকে আমি যিহেতু চবতে মাজৰ সংখ্যাটো বিয়োগ কৰিছোঁ, গতিকে ইয়াতো আমি মাজৰ সংখ্যাটো কিমান আছে 5 বিয়োগ কৰি দিম। গতিকে 17ৰ পৰা 5 গ'লে থাকে 12, গতিকে আমাৰ এনচাৰ কিমান হ'ল 12, ইয়াতে সেইটো এনচাৰ কিমান হ'ল 12। গতিকে আমাৰ 12টো কোনটো নাম্বাৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন, 12টো আমাৰ অপশ্যন নম্বৰ 1তে দিয়া আছে, গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 1, বুজি পাইছে। একদম ধুনীয়াকৈ শিকাই দিছোঁ যাতে কোনো নুবুজাকৈ নাথাকে, আৰু যদিহে বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰি দিব এটা এটা, বুজি পাইছে। তেনেহ'লে এবাৰ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ, এইটো এটা বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন, নাম্বাৰ চিৰিজৰ কুৱেশ্যন। অকণমান আপোনালোকে টাফ পাব, কিয়নো ছুটি কুৱেশ্যন যিমান থাকে আপোনালোকে সদায় কৰি টান পায়, বুজি পাইছে। দেখাত সহজ কুৱেশ্যনবোৰ বা ছুটি কুৱেশ্যনবোৰ সদায় টান লাগে কৰিবলৈ। আমি এতিয়া চাব প্ৰশ্নটো কি দিছে আমি চাই লওঁ ধুনীয়াকৈ, যে তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে, এটা আমাক নাম্বাৰ চিৰিজ দিছে, সেইটো আমি কৰিব লাগে। গতিকে আমাক কি কি দিছে আমি প্ৰথমতে সেইবোৰ চাই লওঁ। আমাক প্ৰথমতে দিছে যে 32:13 দিছে, দেখিছে 32:13 দিছে। তাৰপিছতে আমি যিটো ওলাব লাগে সেইটো হৈছে 51 কিমান হ'ব সেইটো আমি উলিয়াব লাগে। গতিকে এতিয়া মই আপোনালোকক বুজাবলৈ ধুনীয়াকৈ লিখিলোঁ ইয়াতে, বা তাৰ পৰাই কৰাই দিওঁ ডাইৰেক্টলি। ইয়াতে চাব আপোনালোকে যে আমি 31 দিছে, আমি 32 দিছে, গতিকে 32ৰ পৰা আমি 13 কেনেকৈ পাব পাৰোঁ সেইটো চাম। গতিকে আমি যদি 3টো পিছপানী লৈ যাওঁ আৰু আগৰটোৰ পৰা একটা মাইনাছ কৰি দিওঁ, যদি আগৰটোৰ পৰা একটা মাইনাছ কৰি দিওঁ যদি আমাৰ এনচাৰ ওলাই আছে, ঠিক তেনেদৰে আমি 5টো পিছত লৈ যাম। গতিকে আমি এই 5টো পিছত লৈ যাম, আৰু আগপিনে যদি 1ৰ পৰা আমি একটা মাইনাছ কৰি দিওঁ থাকে 0, গতিকে আমাৰ 05 হৈ গৈ, গতিকে আমাৰ এনচাৰটো 05 নাই, গতিকে এইটো আমি নিয়মত কৰিলে নহ'ব বাৰু। ইয়াতে আমাৰ যদি 0 থকা হ'লে আমাৰ এনচাৰটো ৰাইট হৈ গ'লে হয়, গতিকে এতিয়া আমি বেলেগ নিয়মত কৰিম, আপোনালোকে ভালদৰে চাব। গতিকে এতিয়া আমি কি নিয়ম ইউজ কৰিম ইয়াতে চাব, এতিয়া বাৰু লিখি লৈছোঁ 32 দিছে 13, তাৰপিছতে আৰু যোনটো ওলাব লাগে সেইটো হৈছে 51 কিমান হ'ব সেইটো আমি উলিয়াব লাগে। গতিকে এতিয়া আপোনালোকে চাব, আমি এতিয়া 3 × 2 = 6 কৰি দিওঁ, যদি 3 × 2 = 6 হৈ যায়, গতিকে ইয়াতে ইয়াতে 13 দি আছে, গতিকে 5 × 5, গতিকে এইটো এনচাৰ 5 নহ'ব। গতিকে আমি যদি 3টোক স্কুৱেৰ কৰোঁ, 3টোক যদি স্কুৱেৰ কৰোঁ, তাৰপিছতে পিছপানৰ 2টো যদি যোগ কৰোঁ, 3 × 3 = 9, 9 × 2 = 11, গতিকে এইটো নিয়মতো নহ'ব। গতিকে এতিয়া আমি বেলেগ নিয়ম চাব লাগিব। আমি যদি 3টোক স্কুৱেৰ কৰোঁ আৰু পিছপানৰ 2টোকো যদি স্কুৱেৰ এটা কৰি দিওঁ তেনেহ'লে চাব 3 × 3 = 9, 2 × 2 = 4, 9 আৰু 4 যোগ কৰিলে আমাৰ হৈ যায় 13। এটা ধুনীয়া মিলি চাব আপোনালোকে, আমি প্ৰথমতে আগৰ 3টোক স্কুৱেৰ কৰিম, তাৰপিছত আমি পিছৰ 2টোক যদি স্কুৱেৰ কৰোঁ চিংগুল চিংগুলকৈ, এই দুটাক চাব চিংগুলকৈ,
ইয়াতে দুটাকৈ স্কুৱেৰ কৰি দিছোঁ তাৰপিছতে যোগ কৰি দিম 3 3 গুণে 9 যোগ 2 2 4 গতিকে 9 আৰু 4 যোগ কৰিলে আমাৰ 13 হয় গতিকে 13টো ইয়াতে ধুনীয়াকৈ দিয়া আছে দেখিছে একদম ধুনীয়া নিয়মত মিলাই দিছোঁ গতিকে এতিয়া আমি যিটো ওলাব লাগে সেইটোও চাম গতিকে আমি এতিয়া কি কৰিব লাগিব 5টোক স্কুৱেৰ কৰিব লাগিব প্ৰথমতে তাৰপিছতে আমি 1টোক স্কুৱেৰ কৰিব লাগিব গতিকে 5 5 গুণে 25 যোগ 1 গুণে 1 25 আৰু 1 যোগ কৰিলে হৈ যায় আমাৰ 26 গতিকে আমাৰ 26টো এতিয়া এনচাৰত দিয়া আছে নে নাই চাম অপশ্যনবোৰত গতিকে 26টো আমাৰ অপশ্যন নম্বৰ 4 দিয়া আছে গতিকে ৰাইট এনচাৰ হৈ গ'ল আমাৰ অপশ্যন নম্বৰ 4 বুজি পাইছে একদম ধুনীয়া নিয়ম ইয়াতকৈ আৰু সহজ নিয়ম নাপায় গতিকে আমাৰ কুৱেশ্যন এনচাৰৰ কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'লে হয় 26 হ'লে হয় গতিকে আমাৰ 26টো অপশ্যনতো দিয়া আছিলে ধুনীয়াকৈ শিকাই দিছোঁ যদিহে বুজি পাইছে আপোনালোকে প্লিজ লাইক কৰক কোনোৱে লাইক নকৰে আৰু ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো তেনেহ'লে আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ 3 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে চাব কি দিছে তলত দিয়া প্ৰশ্নটোত ইয়াতে দেখিছে তলত দিয়া প্ৰশ্নটোৰ খালী ঠাইত কি হ'ব বুলি কৈছে গতিকে আমি এইটো মিচিং নাম্বাৰৰ কুৱেশ্যন হয় আপোনালোকক মই আগতে মিচিং নাম্বাৰৰ এক্সট্ৰাকৈ ক্লাছ দি থৈ দিয়া আছে বা প্ৰত্যেক ভিডিঅ'তে মই এটা দুটা মিচিং নাম্বাৰ আনো আপোনালোকে চেক কৰিব পাৰে ইয়াতে চাব আমাক কি দিছে আমাক প্ৰথমতে দিছে 827 আৰু কুৱেশ্যন মাৰ্ক দিছে গতিকে আমাৰ কুৱেশ্যন মাৰ্কটো য'ত আছে সেইটো আমি প্ৰথমতে চাব লাগিব গতিকে আমাৰ প্ৰথম লাইনতে কুৱেশ্যন মাৰ্ক আছে 827 কুৱেশ্যন মাৰ্ক তাৰপিছতে নেক্সট দিয়া আছে 723 দিয়া আছে আকৌ নেক্সট দিয়া আছে 957 দিয়া আছে 957 গতিকে এটা আমি কি কৰিব লাগিব আমি কুৱেশ্যন মাৰ্কত কেনেকৈ যাব পাৰোঁ প্ৰথমতে সেইটো চাব লাগিব গতিকে যিহেতু আমাৰ ইয়াতে কুৱেশ্যন মাৰ্ক দিয়া আছে আমি এই 8 আৰু 27টো কিবা কেনে কৰি কুৱেশ্যন মাৰ্কত যাব পাৰিম আৰু ইফালে 9 আৰু 5টো কিবা কেনে কৰি যদি আমি 7টো ওলাই ল'ব পাৰোঁ তাৰপিছতে আমি 8 আৰু 27টো কিবা কেনে কৰি আমি কুৱেশ্যন মাৰ্কত যাবগৈ পাৰিম বা এইটো নিয়মত নহ'লে আৰু বেলেগ এটা নিয়ম আছে আপোনালোকক মই শিকাইছিলোঁ আগতে দুটাই নিয়ম আছে এনেকুৱা নহ'লে এনেকুৱা দেখিছে আমি যদি 7 আৰু 9টো কিবা কেনে কৰি 8ত যাব পাৰোঁ তাৰপিছতে আমি 3 আৰু 7টো কিবা কেনে কৰি এই কুৱেশ্যন মাৰ্কত যাব পাৰিম মানে দুটাই নিয়ম আছে এনেকা নহ'লে এনেকা কৈছোঁ আপোনালোকক মই আগতে গতিকে এতিয়া আমি ভালদৰে চাব আমি প্ৰথমতে পথালিকৈ কৰিম তাৰপিছতে এনচাৰ ওলালে আমি দীঘলীয়াকৈ কৰিম গতিকে এতিয়া আপোনালোকে ভালদৰে চাই থাকিব বুজি পাইছে গতিকে এতিয়া আমি এইটো নিয়মত কৰিম 27ৰ পৰা 8 যদি আমি সৰি গাইছ আমি প্ৰথমতে এইটো কৰিব লাগিব এইটো দেখিছে আমি 5ৰ পৰা যদি 9ৰ পৰা 5 যদি আমি যোগ কৰোঁ থাকে 4 বুজি পাইছে 4 লগত 3 যোগ কৰিলে 7 হৈ আছে 7ৰ পৰা 2 যোগ কৰিলে আমাৰ থাকে 5 5ৰ লগত 3 যোগ কৰিলে আমাৰ হৈ যায় 8 গতিকে ইয়াতে নিমিলিব গতিকে আমি কনফাৰ্ম হৈ গ'লো যে আমি এইটো নিয়মত এনচাৰটো নোলাব গতিকে আমি এইটো নিয়মত এনচাৰটো ওলাব লাগিব বুজিছে এইটো নিয়মত গতিকে এতিয়া আমি কি কৰিম 9 আৰু 7টো কিবা কেনে কৰি আমি 8টো ওলাব চেষ্টা কৰিম গতিকে আমি 9ৰ পৰা যদি 2 এটা মাইনাছ কৰি দিওঁ তেনেহ'লে আমাৰ থাকিলে 2ৰ লগত যদি আমি 4 পূৰণ কৰোঁ তেনেহ'লে 8 হৈ যায় 5ৰ লগত যদি আমি 5ৰ পৰা যদি 2 বিকট 3 3 লগত যদি আমি কি এটা 4 3 4 12 হৈ যায় কিন্তু 27 দিয়া আছে আৰু এটা নিয়ম চাম আমি ইয়াতে চাব ভালদৰে আমি যদি এই 9টোৰ পৰা যদি 7 এটা বিয়োগ কৰি দিওঁ চাব আপোনালোকে 9 - 7 যদি কৰি দিওঁ থাকে কিমান 2 আৰু 2টোক যদি আমি কিউব কৰি দিওঁ তেনেহ'লে 2 কিউব মানে 8 ইয়াতে পাই আছোঁ ধুনীয়াকৈ দেখিছে আৰু 8টো ইয়াতে আমাৰ দিয়া আছে আকৌ নেক্সট আমি কি কৰিব লাগিব 5ৰ পৰা আমি 2 মাইনাছ কৰিব লাগিব আৰু যিটো আছে সেইটো কিউব কৰিব লাগিব গতিকে 5 - 2 ইকুৱেল কিমান 3 আৰু 3 কিউব মানে হৈছে আমাৰ 27 আৰু 27টো আমাৰ ধুনীয়াকৈ ইয়াতে দিয়া আছে মানে এইটো নিয়ম মজা মিলিছে দেখিছে তেনেহ'লে আমি যিটো ওলাব লাগে সেইটো ওলাওঁ গতিকে মই কৰি দিয়াৰ আগতে আপোনালোকে পাৰিলে কমেণ্ট কৰি দিব 7ৰ পৰা এটা আমি 3 মাইনাছ কৰিম 7ৰ পৰা 3 যদি মাইনাছ কৰোঁ থাকে আমাৰ 4 আৰু 4 কিউব মানে কিমান গাইছ 4 কিউব মানে 64 গতিকে আমাৰ কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'লে হয় 64 হ'লে হয় একদম ভাল লাগিছেনে কিনে আপোনালোকে চাওকচোন ইমান ধুনীয়া নিয়মত শিকাই দিছোঁ আকৌ এবাৰ বুজাই দিছোঁ যে আমাৰ কুৱেশ্যন মাৰ্ক দিয়া আছিলে ওপৰত গতিকে আমি 9ৰ পৰা আমি 7 মাইনাছ কৰিলোঁ ইয়াতে দেখিছে 9ৰ পৰা 7 মাইনাছ কৰিলোঁ থাকিলে আমাৰ কিমান থাকিলে 3 আৰু থাকিলে 2 9ৰ পৰা 7 মাইনাছ কৰিলোঁ থাকিলে 2 আৰু 2টো কিউব কৰিলোঁ আমি 8 পাই গ'লোঁ 8টো দিয়া আছে ইয়াতে আকৌ 5ৰ পৰা 2 মাইনাছ কৰিলোঁ 5ৰ পৰা 2 মাইনাছ কৰিলোঁ থাকিলে কিমান 3টো কিউব কৰিলোঁ 27 পালোঁ আৰু 27টো ইয়াতে দিয়া আছে দেখিছে আকৌ আমি যোনটো ওলাব লাগে সেইটো হৈছে 73 গতিকে আমি 7ৰ পৰা 3 মাইনাছ কৰিলোঁ থাকিলে আমাৰ 4টো কিউব কৰিলোঁ আমি 64 পালোঁ 64টো দিয়া নাই সৰি গাইছ কুৱেশ্যন মাৰ্কত হ'লে হয় গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল 64 গতিকে আমাৰ 64টো এতিয়া কোনটো নম্বৰ অপশ্যনত দিয়া আছে 64টো আমাৰ অপশ্যন নম্বৰ 2ত দিয়া আছে গতিকে আমাৰ ৰাইট এনচাৰ হৈ যাব অপশ্যন নম্বৰ 2 বুজি পাইছে তেনেহ'লে এবাৰ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ এবাৰ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ 4 নম্বৰ কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে নোট কৰি ল'ব কিয়নো এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ এক্সামত বেছিকৈ আহে তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে চাব আপোনালোকে কি দিছে প্ৰশ্নটো ভালদৰে এবাৰ পঢ়ি লওক আৰু আপোনালোকেও পঢ়ি লওক যে 6 × 5 × 5 দিছে ইকুৱেল আমাক 61 দিছে কমা 4 × 3 × 2 ইকুৱেল দিছে 22 কমা 4 × 6 × 4 ইকুৱেল কিমান হ'ব সেইটো আমি উলিয়াব লাগে আকৌ এবাৰ কৈ দিছোঁ যে 6 × 5 × 5 ইকুৱেল দিছে 61 দিছে ইয়াতে দেখিছে 61 তাৰপিছতে 4 × 3 × 2 ইকুৱেল দিছে 22 দিছে আৰু আমি যিটো ওলাব লাগে সেইটো হৈছে যে আমি 4 × 6 × 4 ইকুৱেলটো কিমান হ'ব সেইটো আমি উলিয়াব লাগে খুবেই টাফ কুৱেশ্যন হয় এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ ইয়াতে চাব আমাক প্ৰথমতে আমি কি কৰিম যে 6 × 5 × 5ৰ পৰা 61 ওলাব পাৰোঁ নেকি সেইটো চাম ইয়াতে চাব 6 × 5
ইনটু 5 দিয়া আছে, তাৰ পৰা আমি 61 কেনেকৈ পাব পাৰোঁ সেইটো চাম। গতিকে আমি যদি গোটেইকেইটাকে পূৰণ কৰি দিওঁ তেনেহ'লে বেছি হৈ যায়, 6 5 গুণে 30, 30 5 গুণে 150 হৈ যায়। গতিকে আমাৰ ইয়াতে দিয়া আছে 61। গতিকে এতিয়া আমি কৰিম 5 5 গুণে 25, 25 আৰু 6 পূৰণ কৰিলে আমাৰ 61 হয় নেকি? নহয় গাইছ, বেছি হৈ যায়। গতিকে এতিয়া আমি 6 5 গুণে 30, 30 5 গুণেও বেছি হৈ যায়। মাজৰ 5টোক যদি আমি স্কুৱেৰ কৰি দিওঁ, বুজি পাইছে, 5 5 গুণে 25 আৰু 6 5 গুণে 30, 25 আৰু যদি আমি 30 যোগ কৰোঁ তেনেহ'লে আমাৰ হৈ যায় 55, দিয়া আছে 61। গতিকে এতিয়া আমি যদি 5 5 গুণে 25, 6 6 গুণে 36 কৰি দিওঁ তেনেহ'লে আমাৰ এনচাৰ হোৱাৰ অলপমান সম্ভাৱনা আছে, আপোনালোকে চাব। গতিকে এতিয়া আমি কি কৰিম, এই দুটাক পূৰণ কৰি দিম, এই দুটাক আমি পূৰণ কৰি দিওঁচোন। 5 পূৰণ 5 যদি কৰি দিওঁ, 5 5 গুণে আমাৰ 25 হৈ আছে। আকৌ যদি এই 6টোক যদি আমি স্কুৱেৰ কৰি দিওঁ, চাব আপোনালোকে, 6 যদি স্কুৱেৰ কৰি দিওঁ, 6 6 গুণে কিমান 36 হৈ আছে। দুটাকে যদি যোগ কৰোঁ, 5 6 11 ঘাটে গ'লে 2 3 5 1 6 61 ধুনীয়াকৈ ওলাই আছে, আৰু 61টো ইয়াতে দিয়া আছে। জাষ্ট সেইটো আমি ট্ৰাই কৰিছোঁ। এতিয়া আমি নেক্সট 4 × 3 × 2 ইকুৱেল আমাৰ 22 ওলাই নেকি না নোলায় সেইটো আমি চাব লাগিব। যদিহে ওলাই যায় আমাৰ এনচাৰ ধুনীয়া নিয়মত হৈ যাব। এতিয়া নেক্সটটো কি দিয়া আছে, 4 × 3 × 2 ইকুৱেল টু দিয়া আছে আমাৰ 22। গতিকে এতিয়া আমি কি কৰিম, আগৰ নিয়মত আমি 3 আৰু 2টো পূৰণ কৰিব লাগিব আৰু 4টোক স্কোৰ কৰিব লাগিব। চব একেটা নিয়মতে কৰিব লাগিব, যিহেতু 3 পূৰণ যদি আমি 2 কৰি দিওঁ, 3 2 6, আপোনালোকে মুখে মুখে এনচাৰ ওলাব পাৰিব যদিহে প্ৰেক্টিছ কৰে। আৰু যদি আমি 4টোক যদি স্কুৱেৰ কৰি দিওঁ, 4 4 গুণে কিমান 4 4 গুণে আমাৰ 16 হৈ যায়। গতিকে আৰু 16 আৰু 6 যোগ কৰিলে আমাৰ ডাইৰেক্টলি 22 হৈ আছে। গতিকে এই 22টো ইয়াতে দিয়া আছে, দেখিছে, একদম ধুনীয়া নিয়মত শিকাই দিছোঁ। আপোনালোকে ইয়াতকৈ আৰু ভাল নিয়ম ক'ত পাব, বুজি পাইছে। গতিকে এবাৰ আমি কি কৰিম, 4 পূৰণ 6 পূৰণ 4 সমান সমান কিমান হ'ব সেইটো আমি উলিয়াব লাগে, আৰু আমি ওলাও ধুনীয়াকৈ। গতিকে ইয়াতে আমি কিমান দি আছে, 4 আমাক দিছে 4 × 6 × 4 সমান সমান কিমান হ'ব। গতিকে আমি এতিয়া 6 আৰু 6 পূৰণ কৰিব লাগিব আগৰ নিয়মৰ নিচিনা, বুজি পাইছে। গতিকে আমি 6 পূৰণ 6 যদি কৰি দিওঁ, 6 6 গুণে কিমান 36 হৈ আছে, কিমান 36, আৰু আগপিনৰ 4টো আমি স্কুৱেৰ কৰিব লাগিব, যিহেতু আমি চবতে স্কুৱেৰ কৰিছিলোঁ। 4 4 গুণে কিমান 16, 6 6 12 2 হাতে গ'লে 3 4 5 52 হৈ আছে। চৰি গাইছ, অলপমান ভুল হৈছে নেকি, চাব আপোনালোকে অকণমান। ইয়াতে 4 আৰু 6হে আছিলে, ইয়াতে মই ডাবল 6 লিখি পাইছোঁ, আপোনালোকে বেয়া নাপাব, ইয়াতে ভুল হৈ গৈছে, টাইপিং মিষ্টেক হৈ যায়। টাইপিং মিষ্টেক হোৱা নাই বাৰু, কেতিয়াবা বহুত অংক কৰি থাকিলে দিনটো ভাগৰ লাগি যায় গাইছ, মই টিউশ্যনো বহুত কৰাওঁ। ইয়াতে চাব, ইয়াতে 4হে দিয়া আছিলে, গতিকে আমি 4 আৰু 6 পূৰণ কৰিব লাগিব, এইটো স্কুৱেৰ কৰিব লাগিব। গতিকে 6 পূৰণ 4 যদি কৰোঁ সমান সমান 6 4 গুণে 24 24, আৰু যদি ইপিনৰ 4টোক স্কুৱেৰ কৰি দিওঁ, 4 স্কুৱেৰ সমান সমান 4 4 গুণে 16, 6 4 10 শূন্য হাতে গ'ল কিমান 6 6 4 10 শূন্য হাতে গ'লে 2 3 4 40। গতিকে আমাৰ এনচাৰ কিমান ওলালে, 40 ওলালে। গতিকে আমাৰ 40টো এতিয়া কোনটো নাম্বাৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন। আমাৰ 40টো অপশ্যন নম্বৰ 4ত দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 4, বুজি পাইছে। অকণমান দীঘলীয়া হ'ব পাৰে ভিডিঅ'টো, কিন্তু আপোনালোকক মই ভালদৰে বুজিবলৈ শিকাই দিওঁ। তেনেহ'লে এবাৰ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যনটো ওলাইছোঁ গাইছ। 5 নম্বৰ কুৱেশ্যনটো বহুতে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে ভালদৰে নোট কৰি ল'ব। তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে। আমাৰ এইটো কৰ্ডিং ডিকৰ্ডিঙৰ ৰিজনিং হয়, আপোনালোকে নিশ্চয় পাইছে কৰ্ডিং ডিকৰ্ডিং। আৰু এই কুৱেশ্যনটো এনেকুৱা কমন নহয় গাইজ, বহুত বাৰ এক্সামত আহি থাকে, বাৰে বাৰে, দেখিছে। আমাৰ আসাম গভাৰ্ণমেণ্টৰ এক্সামত অহা নাই বাৰু, আমাৰ SSCত আহি থাকে এই কুৱেশ্যনটো, বাৰে বাৰে SSCত আহি থাকে। তাৰ বাবে মই আপোনালোকক লৈ আনিছোঁ, কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহি যায়, যাতে আপোনালোকক মই কিহৰ কাৰণে লৈ আনো, কমন নপৰিব পাৰে, কিন্তু আমি তাৰ টেকনিকটো গম পাম যে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিলে আমি এনেকুৱা নিয়মত ছল্ভ কৰিম বুলি, বুজি পাইছে। চাব আপোনালোকে, আমাক IC দিছে, এইটো I আৰু C অনুপাত 0,6 দিছে। তাৰপিছতে সিপানে PD ইকুৱেল কিমান হ'ব বা অনুপাতে কিমান হ'ব সেইটো আমি উলিয়াব লাগে, বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে এতিয়া আমি ICৰ পৰা 0,6 কেনেকৈ পালে সেইটো আমি উলিয়াম, তাৰপিছতে আমি PDৰ পৰা কিমান হ'ব সেইটো আমি উলিয়াম, বুজি পাইছে। গতিকে ইয়াতে আমি ধুনীয়াকৈ লিখি লৈছোঁ যে IC অনুপাত দিছে 0,6, তাৰপিছতে আমি যিটো ওলাব লাগে হৈছে PD অনুপাত কিমান হ'ব সেইটো আমি উলিয়াব লাগে। গতিকে এতিয়া আমি প্ৰথমতে আমি কৰ্ডিং ডিকৰ্ডিঙৰ কুৱেশ্যনবোৰ কৰিলে, আপোনালোকক মই সদায় শিকাই থাকোঁ যে কৰ্ডিং ডিকৰ্ডিঙৰ কুৱেশ্যনবোৰ কৰিলে আমি প্ৰথমতে নাম্বাৰিং কৰিম, বুজি পাইছে। আৰু নাম্বাৰিং কৰিলে আমাৰ এনচাৰ ওলোৱা চান্স থাকে, বা আপোনালোকে ABCDৰ লিষ্টখন চেভ কৰিব পাৰে, তাত অলপমান টাইমটো বেছি লাগে আৰু। এতিয়া চাব, আয়ৰ মানটো যদি আমি চাবলৈ যাওঁ তেনেহ'লে আয়ৰ মানটো হৈছে 9 আৰু Cৰ মানটো হৈছে 3। আকৌ যদি পিনে চাবলৈ যাওঁ Pৰ মানটো হৈছে 16 আৰু Dৰ মানটো হৈছে কিমান 4। আপোনালোকে এইবোৰ মুখস্থ থাকিব লাগিব পুৰা, তেতিয়াহে আপোনালোকে কৰিব পাৰিব। এতিয়া আমি এই 9 আৰু 3ৰ পৰা ইয়াতে 6 পাই যায়, আমি ডাইৰেক্টলি আমাৰ চকুত আহি আছে যে 9ৰ পৰা যদি আমি 3টা মাইনাছ কৰোঁ তেনেহ'লে 6 পাই আছোঁ। চাবচোন আপোনালোকে যে আমি এই 9টোৰ পৰা যদি আমি 3টো মাইনাছ কৰি দিওঁ তেনেহ'লে আমাৰ 6 থাকে। এই 6টোকে ইয়াতে 0,6 লিখিছে নেকি গাইছ, 6টোকে ইয়াতে 0,6 লিখিছে নেকি। ঠিক এনেদৰে ইয়াতে আমি কি কৰিব লাগিব, 16 মাইনাছ যদি 4 কৰি দিওঁ তেনেহ'লে 16 পৰা 4 গ'লে 10 থাকে, আৰু 10টো আমাৰ অপশ্যনত দিয়া আছে নেকি আপোনালোকে চাওকচোন।
গাইজ 10টো অপশ্যনত দিয়া আছে, একদম ধুনীয়া নিয়ম দেখিছে, একদম চিম্পুল। আৰু এইটো কুৱেশ্যন SSCত আহিছিলে, ভাবিছে আপোনালোকে ইমান ইজি যে কি কৰিছে, আইৰ পৰা চিটো খালি বিয়োগ কৰি দিছে। আইৰ মানটো হৈছে 9 আৰু চিৰ মানটো হৈছে 3, গতিকে 9ৰ পৰা 3 মাইনাছ কৰি দিলে 6 হয়, গতিকে 6টো কি আপোনালোকক ইয়াতে 06 লিখি দিছে, বুজি পাইছে, 06 কনফিউজ কৰাবলৈ। আৰু 06 মানে 6 একেই ভেলু আছে, আপোনালোকে নিশ্চয় জানে। এতিয়া আমি কি কৰিব লাগিব যে ইয়াতে PD ইকুৱেল কিমান আছিলে সেইটো আমি উলিয়াব লগা আছিলে, গতিকে আমি পিৰ মানটো 16 আৰু ডিৰ মানটো 4, গতিকে 16ৰ পৰা 4 যদি বিয়োগ কৰি দিওঁ তেনেহ'লে 10 ওলাই আছে, আৰু 10টো আমাৰ অপশ্যনতো দিয়া আছিলে, গতিকে কুৱেশ্যন মাৰ্কৰ ঠাইত আমাৰ 10 হ'লে হয় 10, গতিকে আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 4, বুজি পাইছে। আৰু আজিলৈ ইমানকেইটা